ভুৱা ফেচবুক একাউণ্টৰ পৰা নানা জনলৈ সহায় বিচাৰি আবেদন শিৱসাগৰৰ ফৰিদ ইছলাম হাজৰিকা নামৰ এগৰাকী সমাজকৰ্মীৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন জনৰ পৰা আৰ্থিক সহায় বিচাৰিছে কোনো অজ্ঞাত ব্যক্তিয়ে ভুৱা ফেচবুক একাউণ্টত ফৰিদ ইছলাম হাজৰিকাৰ ফটোৰ ওপৰত দক্ষিণ কামৰূপৰ এজন যুৱকৰ ফটো ব্যৱহাৰ কৰি ৰাইজক আভুৱা ভাৰিছে অজ্ঞাত ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰি ভুক্তভোগী যুৱক ফৰিদ ইছলাম হাজৰিকাই ফৰিদ ইছলাম হাজৰিকা নিউ নামেৰে কোনো অজ্ঞাত ব্যক্তিয়ে খোলা ভুৱা একাউণ্টৰ প্ৰতি কোনো সহায় নজনাবলৈ আহ্বান জনায় ৰাইজক যোৱা দুদিনৰ আগত বিশেষ সূত্ৰে গম পাইছোঁ মোৰ নামত এটা ফেক আইডি খোলা হৈছে সামাজিক মাধ্যমত আৰু বিশেষকৈ ইতিমধ্যে মই মৌখিকভাৱে আৰক্ষীক অৱগত কৰিছিলোঁ কিন্তু কালিৰ পৰা গম পাইছোঁ তেওঁলোকে মেছেঞ্জাৰতো বহুতক মেছেজ দিব ধৰিছে আৰু দুই এজন সাংবাদিক বন্ধুক তেওঁলোকে পইচাও বিচাৰিছে মোৰ হয় প্ৰথমতে দেখিছিলোঁ ফ্ৰেণ্ড লিষ্টটো অলপ কম আছে আৰু বহুতে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে এতিয়া 3000 ওপৰত তাত ফ্ৰেণ্ড লিষ্টে মানে বন্ধু দেখিছোঁ তেওঁ তাই বহুত মোৰ মিউচুৱেল ফ্ৰেণ্ডো আছে মোৰ যিটো নিজৰ একাউণ্টটোৰ পৰা হয় এইটো এটা মোক বদনাম কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছে হয়তো কিবা অপ্ৰীতিকৰ পৰিৱেশো ইয়াক মই কৰিব পাৰে সেইকাৰণে মই আৰক্ষী প্ৰশাসনৰ সহায় লৈ আজি এজাহাৰ দিছোঁ শিৱসাগৰ সদৰ থানাত আৰক্ষী প্ৰশাসন শিৱসাগৰ আৰক্ষী অধীক্ষক মোৰ অনুৰোধ যি দুষ্টচক্ৰই কৰি এই কাম কৰিছে বা সামাজিক মাধ্যমত এক অপপ্ৰচাৰ চলাইছে বা মোক বদনাম কৰিবলৈ ষড়যন্ত্ৰ কৰিছে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ আৰু যিসকলৰ ওচৰলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট গৈছে ফৰিদ ইছলাম হাজৰিকা নিউটো নামত এইটো তাত মোৰ প্ৰফাইলটো নাই তাত কভাৰটোতহে মোৰ প্ৰফাইলটো আছে যিটো মেইন প্ৰফাইল লিখিছে সেই ফটোকপি মোৰ নহয় সেইকাৰণে আপোনালোকে সেই বস্তুটো চাব সেইটো আইডিটো চাই ল'ব আৰু তেনেকুৱা যি কিবা মেছেঞ্জাৰ বা কিবাহে ব্যক্তিগতভাৱে মোৰ লগত যোগাযোগ কৰিব সেই বিষয়ে আপোনালোকক মই অৱগত কৰি দিম আপোনালোকে যাতে কোনো তেনেকুৱা যোগাযোগ নকৰে বা পইচা পাতি যদি বিচাৰে বা কিবা সহযোগ বিচাৰে আপোনালোকে কোনো সহযোগ নকৰিব কিমান দিনৰ পৰা চলি আছে এইটো একাউণ্টটো কালি চাইছোঁ মই যেতিয়া আহিলে দেখোন 2022 চনতে খোলা দেখিছোঁ তেতিয়া ফ্ৰেণ্ড লিষ্ট ইমান নাছিলে মোষ্টলি আজি দুদিনৰ পৰা মানে বেছি ফ্ৰেণ্ড ৰিকুৱেষ্ট চবলৈ পঠিয়াইছে মেছেঞ্জাৰ মেছেজ দিছে আজি শিৱসাগৰৰ দুজন সাংবাদিকক তেওঁলোকে পইচাও বিচাৰিছে তেওঁলোকে মোক তাৰো আমি কপিবিলাক গাঁঠি দিছোঁ তেওঁলোকে যি মানে মেছেজ কৰিছে তেওঁলোকলৈ সেইকাৰণে আৰক্ষী প্ৰশাসনক আমি সহায় বিচাৰিছোঁ যাতে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা লৈ ন্যায় প্ৰদান কৰে যাতে শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক